নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো য'ত নাৰীৰ সন্মান কৰা হয় তাতে ভগৱান বিৰাজমান আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু নাৰী দিৱসৰ দিনাই নগাঁও জিলাৰ কোচত সংঘটিত হৈছে এক নাৰী নিৰ্যাতনৰ ঘটনা এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ সবিশেষ য'ত নাৰীৰ সন্মান কৰা হয় তাতে দেৱতা বিৰাজমান আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু নাৰী দিৱসৰ দিনাই নাৰীক নিৰ্যাতন নিৰ্মম অত্যাচাৰৰ বলি এগৰাকী ছাত্ৰী নগাঁও জিলাৰ কোচত ভূমিকেন্দ্ৰিক মাৰপিটৰ ঘটনা সংঘটিত হয় পণ্ডিতঘাট গাঁৱৰ এটা পৰিয়ালৰ মাজত মাটিৰ ভাগ বতৰাক কেন্দ্ৰ কৰি মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে পুৱাৰ ভাগত এগৰাকী পৰীক্ষাৰ্থী বোৱাৰীক নিৰ্মম মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে য'ত নাৰীৰ সন্মান কৰা হয় তাতে দেৱতা বিৰাজমান আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু নাৰী দিৱসৰ দিনাই নাৰীক নিৰ্যাতন নিৰ্মম অত্যাচাৰৰ বলি এগৰাকী ছাত্ৰী নগাঁও জিলাৰ কোচত ভূমিকেন্দ্ৰিক মাৰপিটৰ ঘটনা সংঘটিত হয় পণ্ডিতঘাট গাঁৱৰ এটা পৰিয়ালৰ মাজত মাটিৰ ভাগ বতৰাক কেন্দ্ৰ কৰি মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে পুৱাৰ ভাগত এগৰাকী পৰীক্ষাৰ্থী বোৱাৰীক নিৰ্মম মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে য'ত নাৰীৰ সন্মান কৰা হয় তাতে দেৱতা বিৰাজমান আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু নাৰী দিৱসৰ দিনাই নাৰীক নিৰ্যাতন নিৰ্মম অত্যাচাৰৰ বলি এগৰাকী ছাত্ৰী নগাঁও জিলাৰ কোচত ভূমিকেন্দ্ৰিক মাৰপিটৰ ঘটনা সংঘটিত হয় পণ্ডিতঘাট গাঁৱৰ এটা পৰিয়ালৰ মাজত মাটিৰ ভাগ বতৰাক কেন্দ্ৰ কৰি মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে পুৱাৰ ভাগত এগৰাকী পৰীক্ষাৰ্থী বোৱাৰীক নিৰ্মম মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে এই মুহূৰ্তত জনাই আছো আপোনালোকক আজি যেহেতু আন্তৰ্জাতিক নাৰী দিৱস য'ত আচলতে নাৰীৰ সন্মান কৰা হয় তাতে আচলতে দেৱতা বিৰাজমান আৰু এই নাৰী দিৱসৰ দিনাই নাৰীক নিৰ্যাতন কৰিছে এটা ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কোচত ভূমিকেন্দ্ৰিক মাৰপিটৰ ঘটনা সংঘটিত হৈছে যে আচলতে নগাঁও জিলাৰ কোচৰ পণ্ডিতঘাট গাঁৱৰ এটা পৰিয়ালৰ মাজত মাটিৰ ভাগ বতৰা কেন্দ্ৰ কৰি মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে পুৱাৰ ভাগত এগৰাকী পৰীক্ষাৰ্থী বোৱাৰীক নিৰ্মম মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে থানাত দিয়া গোচৰ মৰ্মে ছাদ্দাম হুছেইনৰ পত্নী তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পৰীক্ষাৰ্থী হাছিনা খাতুন আৰু তেওঁৰ শাহু আম্বিয়া খাতুনক বাবিয়া খাতুনৰ পৰিয়ালে ৰডেৰে আচলতে আক্ৰমণ কৰাৰ লগতে ছাদ্দামৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু গৃহটোত জুই লগাত গৃহৰ আচবাব আলিৰ পুত্ৰ আৰু পৰীক্ষাৰ্থীৰ কিতাপ বহি পুৰি চাৰখাৰ হয় উল্লেখ্য যে পৰীক্ষাৰ্থী বোৱাৰী হাছিনা খাতুনক মাৰপিট কৰি সোণৰ কাণফুলি এটাও আক্ৰমণকাৰী আচলতে সোণৰ কাণফুলি কাঢ়ি নিয়ে বুলি গোচৰতো উল্লেখ কৰিছে আৰু আৰক্ষীয়ে উচিত তদন্তৰে অপৰাধী চক্ৰটোক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ স্থানীয় মহলে এতিয়া দাবী জনাইছে এই ঘটনা এতিয়া সংঘটিত হৈছে নগাঁও জিলাৰ কোচৰ যি পণ্ডিতঘাট গাঁও আছে তাৰ গাঁৱৰে এটা পৰিয়ালৰ মাজত আচলতে ভূমিকেন্দ্ৰিক সংঘাত সংঘটিত হৈছে আৰু তাতে মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে আমাৰ অভিযোগ পুৱাৰ ভাগতে আচলতে এগৰাকী পৰীক্ষাৰ্থী বোৱাৰীক নিৰ্মম মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে আৰু আৰক্ষীয়ে উচিত তদন্তৰে অপৰাধী চক্ৰটোক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ স্থানীয় মহলে দাবী জনাইছে মন্তব্য আছে আমাৰ ওচৰত মন্তব্য আগবঢ়াইছো মাটিলৈ লাগিছে মাটি মোৰ ঘৰ মই ইয়াত ৰান্ধি আছো তাই কৈ আছে বোলে সিহঁতে মাটি বেচি দিছে এতিয়া আমাৰ মাটি আছে এইটো বেদখল দিব লাগে আমাৰ ঘৰত থাকিব নিদিয়ে শাহুৰিক মোৰ গিৰিয়েকক ওলাই দিব তাৰ গিৰিয়েক বোলে গুণ্ডা এনেকৈ কৈ পেলাই এইটো মোৰ ভাতৃৰ বোৱাৰী মোৰ ভাবি মুছামত ৰাবিয়া খাতুন তেওঁ এনেকৈ কৰিছে পিছত মই ৰান্ধি আছো ঘৰত পাকঘৰত বহি তেওঁ ঘৰৰ পৰা দৌৰি আহিছে আহি পেলাই মোক ধৰিব বিচাৰিছে মোৰ শাহুৰিয়ে দৰ্জা মাৰি ৰাখিছে
এনেকুৱা কৰি 5 বাৰ আহিছে মোক ধৰিবলৈ, তথাপি মই ধৰা নাই। আকৌ ৰাতি পুৱাল কৈছে আমাক ওলাই দিব। পিছতে আমি ঘৰৰ পৰা মোৰ মাৰ ঘৰ ফুৰিব গৈছো, ঘৰটো জ্বলাই দিছে। এনেকৈ এইটোৱে কৰিছে, ঘৰ জ্বলাই দি আমাক উঠাই দিব। মাটি লৈ পেলাই কৰিছো। আকৌ মোক মাৰটো, মই আজি ঘৰত আহিছো, সোমাবলৈ মোক ৰাস্তাত মাৰিছে, এইবিলাক দখল কৰিছে, চেলাইন নিছো। মোৰ ঘৰত মোক সোমাব নিদিয়ে। মোৰ ভাতৃ বোৱাৰী, মোৰ ভাবি হয়। দিছো, এজাৰ দিছো। এতিয়া আপুনি কি বিচাৰে? মই উত্তম বিচাৰ কৰো। মই স্কুলৰ ষ্টুডেন্ট হম, মোক কেনেকৈ মাৰিছে, মই কালি কেনেকৈ এক্সাম দিম? মই এক্সাম দিম কেনেকৈ? মোৰ হাত ভাঙি থৈ দিছে, আঙুলিটো কামুৰি দিছে, মই কেনেকৈ কলম ধৰিম, কেনেকৈ লিখিম? মই বোলে স্কুল পাই মোক পঢ়িব নিদিয়ে, মোৰ ডকুমেণ্ট জ্বলাই দিব, মোৰ কাপোৰ কেইটা জ্বলাই দিব, এনেকৈ কৈছে। মোৰ কিতাপো পঢ়িলে, ঘৰৰ পৰা উলিয়াই পেলাই মোক পঢ়িব নিদিব। পঢ়াৰ বোলে কি মূল্য আছে, কি মোক কেনেকৈ অহংকাৰ কথা কয়, পঢ়ি পেলাই মই কি কৰিম? মই বোলে শিক্ষক হয়, মোক বোলে আনিছে, এনেকুৱা কথা। মোক আৰু বোলে পঢ়িব নিদিব, এইবোলে যাব নিদিব, ঘৰত সোমাব নিদিব, এক্সাম দিব নোৱাৰিম। মোৰ ভাবি ৰাবিয়া খাতুনে। হয়, পণ্ডিত ঘাট। হয়। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।